হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ চেষ্টা নকৰিব। আমি এজন অসমীয়া হিচাপে অসমৰ সৰ্বসাধাৰণ জনসাধাৰণক অনুৰোধ কৰিছোঁ, এইখন অসম আগবঢ়াই ল'বলৈ সকলোৰে অৱদান লাগিব বা সকলোৰে চেষ্টা লাগিব। কাৰণ এখন অসম, এখন দেশ উন্নতৰ ফালে যাবলৈ হ'লে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একমত হৈ আমাক জীৱন যাপন কৰিব লাগিব। সেইকাৰণে কৈছোঁ, বৰ্তমান যিটো অসমৰ পৰিস্থিতি, আমাৰ নামনি অসমত আৰু এটা বীজাণু সোমাইলে। আপোনালোকে গম পাইছেনে? বদৰুদ্দিন আজমলক আমাৰ ধুবুৰী লোকসভাৰ পৰা উৎখাত কৰাৰ কাৰণে ৰাতি দিনে আমি কিমান কষ্ট কৰিছিলোঁ, আমাৰ কষ্ট আল্লাহ কবুল কৰিছিল। সেইকাৰণে আজি আমাৰ নামনি অসমত বদৰুদ্দিন আজমলৰ চিন চাপ নাই। কিন্তু আকৌ আপোনালোকে এটা দলক আঁকোৱালি ল'ব বিচাৰিছে। যদি 2026ত মৃত্যুজোঁটৰ যদি প্ৰাৰ্থীক আপোনালোকে ভোট নিদিয়ে, যদি কোনোবাই নিজাভাৱে কেণ্ডিডেট দিয়ে, যদি আপোনালোকে ভোট দিয়ে, সিয়ে নহওক অখিল গগৈ, সিয়ে নহওক আন কোনোবা, যদি আপোনালোকে তাক ভোট দিয়ে আর যদি বিজেপি সরকারক সাপোর্ট করা মানুহক ভোট দিয়ে, আকৌ এবার আপোনালোকৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰা হ'ব। এইটো মই আপোনালোকক আগতীয়াকৈ কৈছোঁ। যেনিবা আমালোকে বদৰুদ্দিন আজমলক ইয়াৰ পৰা উৎখাত কৰিছিলোঁ, যাতে আগন্তুক 2026ত যাতে বিজেপিৰ বিকল্প চৰকাৰ আমালোকে আনিব পাৰোঁ। কিন্তু কিছুদিনৰ পৰা আমাৰ নামনি অসমত এটা দল বেছি উৎপাত লগাইছে আৰু মাজে মাজে মৃত্যুতাৰ কথা কয়, মাজে মাজে কয় অকলে খেলিম।